বৰপেটা সত্ৰ বুলি কওঁতেই বৰপেটা সত্ৰৰ যিমানখিনি উৎসৱ সেই সমস্ত উৎসৱেই আমাৰ সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাৰ মাজেৰে পালন কৰি অহা হৈছে। আজি পবিত্ৰ মাঘ মাহৰ 1 তাৰিখ আমি বৰ দুমাহী বুলি পালন কৰোঁ আৰু আজি ৰাতিপুৱাৰ পৰা প্ৰসংগ আৰম্ভ হৈছিল। প্ৰসংগ দামনি অৰ্থাৎ ডবা কোবোৱাৰ পিছতে আমাৰ আজি মেজি জ্বলোৱা হৈছে আৰু এই মেজিটো আচলতে একতাৰ প্ৰতীক। আজি সমগ্ৰ বৰপেটাবাসী আজি মেজিৰ উত্তাপ লৈছে আৰু বৰপেটা সত্ৰত জ্বলোৱাৰ লগে লগে সমগ্ৰ 22খন হাতীতে এই মেজি জ্বলোৱা হৈছে আৰু বৰপেটাৰ আশে পাশে বা বৃহত্তৰ বৰপেটাটো এই বৰপেটা সত্ৰৰ মেজি প্ৰজ্বলনৰ পাছতে সকলোতে মেজি প্ৰজ্বলন কৰিছে। এই মেজিৰ জুয়ে সমগ্ৰ বৰপেটাবাসীক উত্তাপ আনিছে। আজি শীতক বিদায় দিছে আৰু গ্ৰীষ্মক আবাহন জনাইছে। এই যিটো উত্তাপ, এই যিটো এই উমাল হৃদয়েৰে আজি বৰপেটাবাসী আগবাঢ়ি যাব। বৰপেটাবাসীৰ লগতে সমগ্ৰ অসমবাসী আগবাঢ়ি অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত যাতে অসমখন আগবাঢ়ি যাব পাৰে তেনেকুৱা প্ৰতিজ্ঞাবদ্ধ হওক আৰু একত্ৰভাৱে আজি যি মেজিৰ জুই উত্তাপ লৈছে সেই উত্তাপে যেন সমগ্ৰবাসীকে উমাল কৰি তোলে।